অসমীয়াৰ প্ৰাণৰো প্ৰাণৰ হেঁপাহৰ ৰঙালী বিহুলৈ মাজত মাথো কেইটামান দিন বাকী। আৰু এই দিনকেইটাত দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ৰঙালী বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি। কিছু ঠাইত যদি ৰঙালী বিহুক আদৰিবলৈ লৈছে বিহু কৰ্মশালা, সমান্তৰালভাৱে ঢোল নিৰ্মাতাসকলেও ঢোলত ব্যস্ত হৈ পৰাৰ পৰিলক্ষিত হৈছে, ঢোল নিৰ্মাণ কৰাত ব্যস্ত পৰিলক্ষিত হৈছে। সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে গ্ৰামাঞ্চলসমূহত দেখিবলৈ পোৱা গৈছে তাঁতৰ শালত শিপিনীসকলে গাভৰুসকলে চেনাই লৈ বুলি গামোচা বোৱাত ব্যস্ত হৈ পৰাৰ পৰিলক্ষিত হৈছে। তাঁতৰ শালত সপোন ৰচাৰ পৰিলক্ষিত হৈছে। এই মুহূৰ্তত মই উপস্থিত আছোঁ তিনিচুকীয়া জিলাৰ বৰলাইপুলি অঞ্চলৰ এখন গাঁৱত, আৰু ইয়াতেই আপোনালোকক আজি দৃশ্য দেখুৱাবৰ কাৰণে যত্ন কৰিছোঁ। যিহেতু আধুনিকতাৰ ধামখুমীয়াত বিভিন্ন স্থানত দেখিবলৈ পোৱা গৈছে এইসমূহ দৃশ্য হয়তো হেৰাই যাবলৈ ধৰিছে। তেনে সময়তে আজি আমি আপোনালোকক দেখুৱাম এই দৃশ্য। এয়া চাওক, ৰঙালী বিহুক আদৰিবলৈ এনেদৰে প্ৰস্তুতি চলাইছে এইসকল গাভৰুৱে। তাঁতৰ শালত তেওঁলোকৰ সপোনৰ বুটা বাচিছে, চেনাই লৈ বুলি তেওঁলোকে এনেদৰেই ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। এখন যাতে চেনাইক বিহুৱান যাচিব পাৰে তাৰ বাবে এনেদৰে সপোনৰ বুটা বাচিছে তাঁতৰ শালত। আমি পোনে পোনে বৰ দীঘলীয়া কৰিব বিচৰা নাই, পোনে পোনে শিপিনীগৰাকীৰ ওচৰলৈ আহিব বিচাৰিছোঁ। কেনে অনুভৱ এই মুহূৰ্তত, যিহেতু খুব ধুনীয়াকৈ ৰঙা আঁচোৰে তাঁতৰ শালত সপোনৰ বুটা বচা পৰিলক্ষিত হৈছে। বিহুক আদৰাৰ কেনেধৰণৰ প্ৰস্তুতি? অনুভৱ বুলি ক'বলৈতো অনুভৱ বহুত ভাল, কাৰণ বাপতিসাহোন ৰঙালী বিহুটো যিহেতু বছৰেকত এবাৰহে আহে, গতিকে অনুভৱ বুলি ক'লে আমাৰ মনটো এতিয়া উগুল থুগুল পৰিৱেশ। আৰু কাৰণ এতিয়া গামোচা বৈছোঁ, এতিয়া মানে খুব ব্যস্ত আৰু আমি। কেনেধৰণৰ ফুল বচা হৈছে, আৰু বিশেষভাৱে চেনাই লৈ বুলি বোৱা হৈছে নে গামোচা? যিহেতু বিহু বুলি ক'লে চেনাই লৈ বুলি গামোচা দিয়াৰ বা চেনাই লৈ বুলি গামোচা আগবঢ়োৱা এটা পৰম্পৰা, এটা মানে ভাল লগা এটা অনুভৱ। বোৱাটোতো বৈছোঁ বাৰু চেনাই লৈ, আৰু অকল চেনাই লৈ বুলি নহয়, আৰু ঘৰৰ বয়োজ্যেষ্ঠসকললৈ আৰু দাদা ভাইটি সকলোলৈ বোৱা হৈছে। যিহেতু বিহুত আমাৰ কিবা এটা দিলে আমাৰ নিজৰো মনটো ভাল লাগে, কাৰণ এবাৰহে দিওঁ আৰু বিহুত তেনেকৈ। নিশ্চিতভাৱে বিহুৰ এই সময়ত যদি বিহুলৈ যিহেতু বেছি সময় নাই, বেছি দিন নাই, এফাকি যদি বিহু হৈ যায় তেতিয়াহ'লে নিশ্চয়কৈ ভাল লাগিব। ঠিক আছে। বিলত পানী শুকালে মৰমৈ পদুম ফুল নুফুলে, মৰমৈ পদুম ফুল নুফুলে, মৰমৈ ফুলিলে ঐ মৰহি যায়, ভাল পোৱা নহ'লে মৰমৈ নাচি ভাল নালাগে, মৰমৈ নাচি ভাল নালাগে, মৰমৈ হাজাৰ সমনীয়া হওক। খুব সুন্দৰ। বিহু যিহেতু গছতলৰ বিহু এফালে গোৱা হয় নে নহয়? গছতলৰ বিহু গোৱা হয়। ডেকা ল'ৰাসকলক কেনেদৰে আহ্বান জনাব? গছতলৰ বিহুলৈ মাতিবনে বিহু সময়ত? ডেকা ল'ৰাসকল মানে আমাৰ ইয়াত বাৰু তেনেকে ডেকা ল'ৰাসকল নাহে, হ'লেও অতিথি ডেকা ল'ৰাসকলতো আহিব। নিশ্চয় নিশ্চয় আহিব, আৰু বিহুত লগে ভাগে চবেই এফাকি বিহু গাম, নাচিম, কাৰণ বিহু বুলি ক'লে সকলো মনটো উগুল থুগুল যিহেতু হয়। হয়, নিশ্চিতভাৱে এয়া হৈছে এফাকি বিহুৰে থলুৱা যিসমূহ বিহু নাম, সেই বিহু নামেৰে বিহুক আদৰিবৰ কাৰণে এনেদৰে ব্যস্ত হৈ পৰিছে। তাঁতশালত তেওঁলোকে সপোনৰ বুটা বাচিছে, চেনাই লৈ বুলি গামোচা বৈছে। যিহেতু বিহুৰ যি পৰম্পৰা, সেই পৰম্পৰা তেওঁলোকে বৰ্তাই ৰাখিবৰ কাৰণে চেষ্টা কৰিছে, আৰু বয়োজ্যেষ্ঠসকলক গামোচা বা বিহুৱানেৰে তেওঁলোকে উদযাপন কৰিবৰ কাৰণে, সন্মান যাচিবৰ কাৰণে তেওঁলোকে এনেদৰে ব্যস্ত হৈ পৰিছে। অন্যগৰাকী গাভৰু আছে, আমি তাইৰ ওচৰলৈ আহিব বিচাৰিছোঁ। মুহুৰা বাতি থকাৰ পৰিলক্ষিত হৈছে। কেনে অনুভৱ এই মুহূৰ্তত? বিহুৰ প্ৰস্তুতি কেনে? হয়, বহুত ভাল অনুভৱ। বিহুৰ প্ৰস্তুতি চলি আছে, গামোচা লগাইছোঁ আৰু বহুত কাম কৰি আছোঁ। এতিয়া এইকেইদিন ৰ'দটো দিছে, ধান শুকুৱাইছোঁ চিৰা পিঠা খুন্দিবৰ কাৰণে, আৰু সেয়াই আৰু। নচাৰ বাবে কেনে প্ৰস্তুতি বিহুত, গছতলৰ বিহু নাচিবৰ কাৰণে? গছতলৰ বিহু নাচিবৰ কাৰণে বহুত যোজা চলাই আছোঁ, আৰু নাচি ভাল লাগে গছতলৰ বিহুত। বিহুত নিশ্চয়কৈ নিজে বোৱা কাপোৰেৰে বিহু গোৱা হ'ব, নহয় জানো? হয়, নিশ্চয়। নিজে বোৱা, নিজ হাতেৰে বোৱা চাদৰ মেখেলা পিন্ধি গছতলৰ বিহুলৈ যাওঁ আমি। হয়, নিশ্চিতভাৱে। আচলতে যেতিয়া এযোৰ নিজে তৈয়াৰ কৰা কাপোৰ, নিজে বুটা বচা, নিজে ফুল বচা, নিজে চানেকি তৈয়াৰ কৰা কাপোৰ যদি পিন্ধি বিহু গাব পৰা বা বিহু পৰম্পৰা ৰক্ষা কৰিব পৰা যায়, এয়া এক সুকীয়া অনুভৱ। আৰু এইসকল গাভৰুৱে, এইসকল গ্ৰাম্যাঞ্চলৰ এইসকল গাভৰুৱে এনেদৰেই আজিৰ দিনত আধুনিকতাৰ ধামখুমীয়াত পৰি যিসমূহ হেৰাই যাব ধৰিছে দৃশ্য, সেই দৃশ্যসমূহ লগত লৈ তেওঁলোকে এনেদৰে এইসমূহ জীয়াই ৰাখিবৰ কাৰণে চেষ্টা কৰিছে। আৰু তাৰ বাবেই হেঁপাহৰ যি ৰঙালী বিহু, সেই ৰঙালী বিহুটি আজিও এনেদৰেই জীয়াই আছে। আৰু এইসকল গাভৰুৱে এনেদৰেই গামোচাত বুটা বাচি, চেনাই লৈ বুলি গামোচা বাচি জ্যেষ্ঠজনক সন্মান জনাৰ উদ্দেশ্যেৰে এনেদৰে গামোচা বৈ
বিভিন্ন ধৰণৰ কাপোৰ তৈয়াৰ কৰি কেৱল গামোচাই নহয় ৰুমালো তেওঁলোকে বব ইয়াৰ পিছতে সেইসমূহ কৰি আনন্দ উল্লাস কৰি তেওঁলোকে এনেদৰেই আজি দেখিবলৈ পোৱা গৈছে বিহুৰ বাবে প্ৰস্তুতি চলাই থকা।